এয়া দেখিছেনে বা দেখি পেলাই ভয় লাগিছে মই এনেই আহিছোঁ আৰু অকণ ওপৰৰ পৰা ভয় লাগিছে দেই তো দেখিছেনে কেনেকুৱা অৱস্থা এই মানুহখিনি ইয়াতে আমি আহিছোঁ নৈ নমস্কাৰ কি খবৰ আপোনালোকৰ ভালে আছে নিশ্চয় আজি মই গৈ আছোঁ এয়া নৈলৈ আৰু এতিয়া যিহেতুকে আপোনালোক সকলোৱে জানিছে বানপানীৰ সমস্যাত ভুগি আছে আৰু এয়া আছে মোৰ লগত আছে কিৰণ দা আৰু আমি গৈ আছোঁ নৈলৈ আমি যোৱা কথা আছিলে কামপুৰত কিন্তু তাতে বহুত পানী হৈছে সেইটো কাৰণে অকমান ভয় লাগিল তালে নগলো এয়া চাওক কিমান পানী এঘৰ মানুহৰ তাত গৈছিল আৰু বহুতৰ তাতে গৈছো মই দেখুৱাম আৰু এয়া চাওক একদম চোতাললৈকে পানী আহিছে দেখিবলৈ বহুত ভয়ংকৰ হৈ গৈছে পানীৰ মাজতে তেওঁলোকে নিজৰ কামবোৰ কৰি আছে আৰু এয়া চাওক এয়া পথাৰ আছিল গোটেই পথাৰত পানী অৱস্থা নাই আৰু তেওঁলোকৰ পুখুৰী আছিল আৰু পুখুৰীও একাকাৰ হৈ গৈছে আৰু মাছবিলাক যিবিলাক দিছিলে সেইবোৰ সকলো মাছ এতিয়া মানে একাকাৰ হৈ গৈ নাইকিয়া হৈ গৈছে বৰ দুখৰ কথা বহুত কষ্টত মানুহবিলাক থাকিব লাগে আৰু যেহেতুকে আমাৰ এই সমস্যাটো প্ৰতি বছৰে আহে আৰু এই সমস্যাটো কেতিয়াও সমাধান নহয় আৰু এয়া মই অকমান দেখুৱাই দিছো চাওক কিমান দূৰলৈকে পানী দেখিছেনে দেখিয়ে ভয় লাগে আৰু ইয়াতে এজন লোকে ইফালদি গৈ হেয়া মাছ মাৰি আছে দেখিছে তেওঁলোকৰ পুখুৰী আছিল সিফালে আৰু এই পুখুৰী এনে পানীৰে পুখুৰী গোটেইখিনি মানে একাকাৰ হৈ আছে ধৰিবই নোৱাৰি আৰু কোনফালে মানুহ গৈ সোমাব ধৰিবই নোৱাৰি আৰু ইয়াতে তেওঁলোকে গৰু পুহিছে তাৰ লগতে হাঁহ পুহিছে অকমান দেখুৱাই দিছো আপোনাক জন্তু অলপ আছিলে পোৱালি অলপ মৰি গ'ল ছাগলী আছে বৰ্তমান এতিয়া খাদ্যৰ অলপ দিগদাৰ হৈছে খিনি আহিছো দেই ভয় ভয় এয়া ভয় ভয় আহিছো দেই এয়া দেখিছেনে বা দেখি পেলাই ভয় লাগিছে মই এনেই আহিছোঁ আৰু অকণ ওপৰৰ পৰা ভয় লাগিছে দেই তো দেখিছেনে কেনেকুৱা অৱস্থা এই মানুহখিনি ইয়াতে বাইদেউহঁতে চাবলৈ গৈছে আৰু ইয়াত দেখিছেনে তেওঁলোকৰ পুখুৰীটো একদম অৱস্থা নাইকিয়া হৈ গৈছে পুখুৰী একাকাৰ হৈ গ'ল মাছ বহুত ওলাই গৈছে আৰু এয়া চাওকচোন গৰুখিনি ৰাখিবলৈ বহুত সমস্যা হৈছে আৰু সিহঁতে খেৰখিনিও নাখায় দেখিছেনে কাৰণ খেৰ তিতি গৈছে আৰু বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এইখিনি সমস্যা সদায় থাকিব মানুহৰ বহুত দুখ লাগে নহয়নে বাৰু বানপীড়িত যিসকলে বানত সদায় এনেকৈ আক্ৰান্ত হয় তেওঁলোকেহে জানে তেওঁলোকৰ জীৱনৰ কথা গতিকে খুব বেয়া লাগে আৰু তাৰ পাছতে আমি আহিছিলোঁ এখন এয়া দেখিছেনে শিবিৰ পাতি আছে আৰু তেওঁলোকে আৰু তেওঁলোকৰ ঘৰ গোটেই ডুবি গ'ল আৰু তেওঁলোকে এতিয়াতে ওপৰতে আছে আৰু খুব কষ্টত তেওঁলোকে আছে অকমান কথা পাতিছো আহকচোন শুনো ৰাতি ৰাতি আহিছেনে দিনতে আহিছে শুই থাকোঁতে পানী হৈ গৈছেনে নাই দিনত হৈছে ৰাতি হৈছে ভিতৰত হে সমস্যা হৈছে ন খোৱা বোৱা সমস্যা হৈছে অঁ কিবা পাইছেনে নাই সাহাৰ্য পাইছে অঁ গৰুৰ খাদ্য পাইছে ন অঁ অঁ এই কিমান মানুহ আছে ইয়াতে 15টা ফেমিলি আছে অঁ অঁ কি গৰু খাদ্য দিছে এইটো গৰু খাদ্য নহয় এইটো ধান হয় হয় নেকি গৰু খাদ্য ক'ত গৰু খাদ্য ক'ত গৰু খাদ্য ভগাই লৈছে এই ইয়াতে আছে এয়া মানে মানুহৰ ঘৰৰ ধানখিনি আনি লৈ আহিছে ইয়ালে কি কৰিব অৱস্থা বেয়া তেওঁলোকে কষ্ট কৰি আনিছে আৰু তথাপিও ধান ভিজি অৱস্থা নাই এইবিলাক বেয়া হৈ গ'ল ধান চাওঁ অকণমান এনেই মানুহখিনি অকণ ভিডিঅ' কৰি লৈছোঁ দেই আপোনাৰ নামটো কৈ দিয়কচোন আপোনাৰ নামটো কি মালিকা অঁ আপোনাৰ মোৰ নাম হৈছে মতজা বেগম আপোনাৰ নামটো কি আছিলে ইছমাইল আহমেদ অঁ ফোন নম্বৰ আছে অঁ সেইটো লৈ ল'ব লাগিব দেই ঠিক আছে বাৰু এয়া চালোহি বতৰ ভাল হ'লেই আপোনালোকৰ ৰক্ষা কৰিব আৰু ন আৰু এয়া চাওক তেওঁলোকে শিবিৰ পাতি আছে বহুত কষ্টত তেওঁলোকে আছে আৰু তেওঁলোকৰ পানী খাবলৈকো বহুত অসুবিধা হৈছে আৰু এয়া চাওক পানীময় হৈ আছে তেনেকৈ ৰাস্তা দেখিছে
আৰু অলপ যদি বৰষুণ দিয়ে তেন্তে এই ৰাস্তালৈ পানী আহি যাব সমস্যাত ভুগি আছে তেওঁলোকে আৰু তেওঁলোকৰ খাবলৈও বহুত অসুবিধা হৈছে তাৰ লগতে তেওঁলোকে পানী খাবলৈও অসুবিধা হৈছে দুই এজনে বাৰু তেনেকৈ পানী দিছে যোগান ধৰিছে কিন্তু খাদ্যৰ অভাৱ হৈছে তেওঁলোকৰ কিন্তু গৰুৰ খাদ্য পাইছো বুলি কৈছে আৰু তাৰ লগতে আৰু এজন কৃষকৰ লগত মই কথা পাতিছিলো আহকচোন তেখেতৰ সৈতে তেখেতৰ অকমান কথা বুজলওঁ তেখেতৰ খেতি সকলোখিনি ডুবি গৈছে আৰু বহুত কষ্ট কৰি তেখেতে খেতি কৰিছিলে তেখেতৰ বহুতখিনি ডুবি গৈছে তেখেতে কিছু কথা কৈছে আৰু আহকচোন খেতি কৰিয়ে তেখেতে নিজৰ ঘৰখন চলাই আছে আহকচোন বাৰু তেখেতৰ সৈতে অকমান কথা পাতো বুজলওঁ আৰু এইখিনি গোটেইখিনি পথাৰ নহয় নে হয় সব পথাৰ আৰু এই ৰাস্তাটো পানী হৈ যায় চাগে ন ৰাস্তা যোৱা বছৰ 8 বছৰ আপোনাৰ ইয়াত ডুবি আছিলে এবাৰ ইয়াত নুঠিলে পানী পিছল আছে অকমান চাব তাকে হেৰি আপোনাৰ সেই মন্দিৰটো বা সিফালে গোটেই ৰাস্তাটো বুৰ গৈছিল এইবাৰ হয় আৰু যোৱাবাৰটো আপুনি ইয়াত আহিবই নোৱাৰে ইয়াত আপোনাৰ ইমান হৈ আছিলে পেনাই আছিলে হয় বৰ সমস্যা হয় দেই নহলে সমস্যা কিন্তু এটা কথা মানে লাকি আমি মই ঘৰটো বহুত ওখকে বনালো সেইটো গতিকে মোৰ তাত মানে যোৱাবাৰ মানুহ আছিলে এঘৰ তেওঁলোকৰ পানী সোমাল বোলে মই তোৰ তাতে থাকো বোলো থাকক মোৰ তাতে আছিলে আমি আহিছো ননৈ আৰু এই ঠাইখনৰ নামটো কৈ দিয়ক ননৈ খোলমাৰীত আৰু ইয়াতে কৃষকসকলৰ লগত কথা পাতিছো আৰু এইজন হৈছে এগৰাকী প্ৰগতিশীল কৃষক আপোনাৰ নামটো কৈ দিয়ক হিতেশ্বৰ বৰুৱা হয় তেখেতে বিভিন্ন খেতি কৰে আৰু খেতি কৰি ঘৰখন সুন্দৰভাৱে চলাই আছে নহয়নে আৰু এতিয়া এই বানপানী হোৱাৰ কাৰণে বহুত সমস্যাত ভুগিছে কি সমস্যাত ভুগিছে কওকচোন বাৰু সমস্যা মানে এতিয়া বৰ্তমান ধৰক খাদ্যৰ সমস্যা গৰু ছাগলী মানুহৰ বিভিন্ন সমস্যা আছে খেতি পথাৰ সকলোবিলাক ধ্বংস হ'ল তিল কৰিছিলো তিলখিনি মৰিল মৰা কৰিছিলো মৰা মৰিল জলকীয়া আছিল জলকীয়া মৰিল ভাত কেৰেলা অলপ আছিল সেইখিনি মৰিল বাৰীৰ পাণ বিভিন্ন ধৰণৰ ফচল আছিল সেইখিনি মৰিলে এতিয়া ধৰক ছাগলী আছিলে ছাগলীবিলাকৰ এতিয়া ধৰক খাদ্য নাই ধৰক চাপৰ তাপৰ দিছে মাত্ৰ 10 বেগ চাপৰ দিছে এতিয়া আমাৰ আপোনাৰ গৰু আছিলে ছাগলী মিলি আপোনাৰ মোটামুটি 300 মান আছিলে আমাৰ গাঁৱত খোলমাৰী গাঁৱত গতিকে খুব কমকৈ ভাগত পৰিছে 2 কিলোকে দিছে ছাগলী গৰু দিছে 4 কিলোকে গতিকে সমস্যা সেইবিলাক আৰু ল'ৰা ছোৱালী স্কুলো ক্ষতি হৈছে আৰু বাট পদূলি সকলোবিলাক ধ্বংস হৈছে নষ্ট হৈছে গতিকে সেইবিলাক সমস্যা এতিয়া ধৰক আমি ঘিণ নকৰোঁ গতিকে বোকাই পানীয়ে নামি ঘূৰি আছোঁ কিন্তু মাইকী মানুহ বোকালে নাযায় গোটেইখিনি কষ্ট ভুগিবলগীয়া হৈছে আমি মতা মানুহখিনিয়ে আৰু আপোনালোকৰ খৰচো হৈছিলে নহয়নে বাৰু খৰচ হৈছিলে খেতিখিনি আপোনাৰ মৰাপাতখিনি 4 বিঘা মৰা আছিলে হয় খৰচ কৰিছিলে হয়নে হয় এইটো বৰ দুখৰ কথা নহয়নে বাৰু প্ৰতি বছৰে এইটো সমস্যা হৈ থাকে বৰ দুখ লগা কাৰণ খৰচৰ লগতে আপোনালোকৰ নিজৰ পৰিশ্ৰমো তাতে আছে নহয়নে বাৰু কিমানখিনি কষ্ট কৰি এইখিনি এটা ফচল লগায় সেই তাৰ পৰা সেই ফলটো যদি পোৱা নাযায় মনটো বহুত বেয়া লাগে হয়নে বাৰু ঠিকে আছে বাৰু এইখিনি সমস্যা থাকিবই এতিয়া বৰ্তমানটো আহিছেহে আৰম্ভ হৈছেহে আৰু পানী হ'বলৈ আছেই নহয়নে হয় বাৰু ঠিক আছে বাৰু আপোনালোকৰ যাতে এইখিনি সমস্যা সমাধান হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ দেই আকৌ আমি আহিলো ননৈৰ গুমুঠা গাঁৱত ইয়াতে এয়া চাওক শিবিৰ পাতি আছে গাঁৱৰ মহিলাসকলে আৰু ইয়াতে নামঘৰতে তেওঁলোকে এয়া ভাত বনাই আছে গোটেই গাঁৱৰ মানুহখিনি এনেদৰে লগে ভাগে খায় পইচা তুলি পেলাই একদম ধুনীয়াকৈ খাইছে আৰু তেওঁলোকক মই কৈছোঁ তেওঁলোকৰ মানে দুখৰ মাজতে হাঁহি ওলাই গৈছে যে পিকনিক খোৱা নিচিনা হৈ আছে আৰু গতিকে বানপানীত তেখেতে সকলোৱে একদম ডুবি আছে তথাপি তেওঁলোকে ফূৰ্তি কৰি ইয়াতে আছে আৰু চাওক সেয়া ভাত বনাই আছে সকলো কাৰণে একেলগে ভাত বনাই আৰু তেওঁলোকে কি ধুনীয়াকে ইয়াতে কথা পাতি আৰু ৰং ধেমালি কৰিয়ে থাকিছে গতিকে ইমান এটা সমস্যাৰ মাজতে তেওঁলোকে যে পাৰ কৰিছে আনন্দৰে পাৰ কৰিছে সেইটো এটা ভাল লগা কথা নহয়নে বাৰু আৰু মানুহখিনি এটা গান গাইছে মই এটা বেলেগ এটা ভিডিঅ'ত দেখুৱাম বাৰু নাম গাইছিলে অকমান মই দেখুৱাই দিম বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ আৰু এয়া চাওক কথা পাতিলো তেওঁলোকৰ লগতো হয় কৈছে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু এই গাঁওখনৰ বুজ ল'লোঁ আমি আৰু আপোনালোকক অকণমান দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু আশা কৰিছোঁ তেওঁলোকে যাতে সাহাৰ্য পায় আৰু এই সমস্যা যাতে তেওঁলোকৰ দূৰ হয় গতিকে আজি আমি আহি গ'লোঁ তাৰ পৰা আহি আছোঁ আৰু দেখুৱাইছোঁ চাওক পানীখিনি আমি আহি থাকোঁতে কেনেকৈ এইখিনি দেখুৱাই আছোঁ আৰু নেক্সট ভিডিঅ'ত দেখুৱাম তেওঁলোকে এটি নাম গাইছে নামটি দেখুৱাম আৰু আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিল জনাব তো আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম আৰু চাই থাকিব মোৰ ভিডিঅ'সমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নমস্কাৰ।